নমস্কাৰ। আজি এটা বিশেষ কথা ক'ব বিচাৰিছোঁ। কথা বুলি নহয়, এটা কি বুলি কয়, পৰামৰ্শহে আগবঢ়াব বিচাৰিছোঁ। কাৰণ কোনে কি চেন্সত লয় সেইটো কথাটো মই ক'ব নোৱাৰোঁ। সেইটো কাৰণে আজি পৰামৰ্শ হিচাপেহে দিব বিচাৰিছোঁ কথা এটা যে এতিয়া বৰ্তমানটো বিয়াৰ সময় চলিছে, আঘোণমহীয়া বিয়াৰ ছিজন। তাৰ লগতে আহিবলগীয়া সময়ত পিকনিক আৰু নতুন বছৰৰ কাৰণে চেলিব্ৰেশ্যন ষ্টাৰ্ট হ'ব। আৰু আমি জানোৱেই যে বিয়া বা চেলিব্ৰেশ্যন বুলি ক'লেই বৰ্তমান আমাৰ সমাজত মদৰ প্ৰচলন হয়েই, মদ খোৱাৰ সংখ্যা বাঢ়িছে। বাৰু সেইটো পাৰ্চনেল কথা, ক'বলগীয়া একো নাই। কিন্তু আজি এটা বিশেষ মই ল'বলগীয়া সাৱধানতাৰ কথাহে ক'ব বিচাৰিছোঁ যে আমি মদ খোৱাৰ পিছত কেনেদৰে নিজকে আমি সুস্থ অৱস্থাত ঘৰলৈ লৈ যাব পাৰিম। একেবাৰে সুস্থ নহ'লেও যাতে মানুহজন বা যোনেই মদ খাই গাড়ী চলাব বা বাইক চলাব অকণমান যাতে সুস্থ হৈ থাকে। কথাটো হ'ল যে কি, মদ খালে কি হয়, আমাৰ ডিহাইড্ৰেশ্যন হয়, বডিত আমাৰ ইলেক্ট্ৰলাইটছবিলাক কমি যায় আৰু মাচলবিলাক কণ্ট্ৰেকশ্যন হয়, কিবা লাগে মানে। সেইটো গমেই পাইছে কথাটো, মদ খালে কেনেকুৱা ধৰণৰ এটা হয়, মানুহৰ নিজৰ কৰ্ডিনেশ্যনটো হেৰাই দিয়ে। বুজি পাইছে? ইথানলেই থাকে তাত 42% ইথানল থাকে উইস্কিবিলাকত, বা ইথানলেই থাকে 5% বা 1% লাগে। বাৰু সেইবিলাক কম্পজিশ্যনৰ কথা ক'বলৈ নাই, বেছিকৈ খালে চবেই নিচা ধৰে, এইটো বিশেষ ক'বলগীয়া একো নাই তাত। মানে কথাটো হৈছে কি, মদ খোৱাৰ পিছত মানুহজন যেতিয়া ঘৰলৈ যায়, মেক্সিমাম দুৰ্ঘটনা তেতিয়া হয়। ক'ৰবাত বহি পেলাই মদ খোৱা মানুহ বা বেলেগত আহি মদ খোৱা মানুহৰ ক'ৰবাৰ পৰা আহি গাড়ী চাড়ী চলাই যেতিয়া আহে, তাত সেইটো কাৰণেই মই বিশেষভাৱে এটা সাৱধানতা কৈছোঁ। যদি আপোনালোকে মদ খোৱাৰ পিছত, এইটো হৈছে এটা ORSৰ পেকেট। আজি মই এই ORSটো আনি থৈছোঁ। মদ খাবলৈ পিছত নহয়, মানে এটা আমি নিত্য প্ৰয়োজনীয়ভাৱে ORSটো খাই থাকিব পাৰোঁ, এক্সাৰচাইজ কৰিলে বা হেৰি হ'লেও। মানে কথাটো কি হ'ল, ইয়াত ORSত ইয়াত থাকে ইলেক্ট্ৰলাইটছবিলাকে ছ'ডিয়াম পটাছিয়াম। আমাৰ বডিটোত কি কৰিব, মদ খোৱাৰ পিছত যোনখিনি আমাৰ এইবোৰ পটাছিয়াম ছ'ডিয়াম কমি যায় অকণমান, এই তাহাঁতি আকৌ ৰিডেভেলপ কৰাত সহায় কৰিব। ছ'ডিয়াম পটাছিয়ামৰ কনচেনট্ৰেশ্যনটো বঢ়াব, মানে কনচেনট্ৰেশ্যন মানে গম পাইছে কথাটো, যে তাৰ এমাউণ্টটো মানে বঢ়াই দিব আমাৰ ব্লাডত, যাৰ জৰিয়তে আমাৰ যোনখিনি মদ খোৱাৰ পিছত মানুহে যোনখিনি কৰ্ডিনেশ্যনটো কমি যায়, সেই কৰ্ডিনেশ্যনখিনি অনাত অলপ সহায় কৰিব। 100% নহয় যে সহায় কৰিব, মই সেইটো কথা কোৱা নাই। কিন্তু এটা কথা যে ই অকণমান সহায় কৰিব, অকণমান ডিহাইড্ৰেশ্যনটো কমাত, মানে ডিহাইড্ৰেশ্যনটো ই হ'বলৈ নিদিব। ছ'ডিয়াম পটাছিয়ামে পটাছিয়ামে স্পেচিয়েলি কি কৰিব, পানীটো ধৰি ৰাখে। ঠিক তেনেদৰে মদ খোৱাৰ পিছত যদি আৰু এটা ভাৱে আমি কল খাব পাৰোঁ, কল, বা সেইকাৰণে কি কৰা হয়, এই মদ খোৱাৰ লগত বিশেষ চাকনা কি খোৱা হয়, কিছুমান কি কৰা হয়, ফল মূল খাবলৈ কয়। ফল মূল খাবলৈ কিয় কয়, এইটোৱে কথা যে ফল মূল খালে যাতে বডিত ৱাটাৰ কণ্টেণ্টটো থাকে, ছ'ডিয়াম পটাছিয়ামৰ কণ্টেণ্টটো থাকে, আমাৰ হেৰিটো কম হয় যাতে, মানে যোনটো মদৰ যোনটো ইফেক্টটো কম হয়। বাকী সেইটোৱে কথা ক'ব বিচাৰিছোঁ যে সাৱধানতাৰে চলিলেই এতিয়া হয়। কাৰণ বহিগত সময়ত বহুতো এনেকুৱা মানুহ দেখিবলৈ পোৱা গৈছে, মানুহ মানে ধৰি লওক সৰু সৰু ল'ৰাৰ পৰা আদি কৰি এনেকুৱা পটককৈ হেৰাই যাবলগীয়া হৈছে এইটো কাৰণে। চ' এইটো আশা কৰিছোঁ যাতে কোনে যোনে ভাবে ভিডিঅ'টো চালে শ্বেয়াৰ কৰি যাতে ক'ব পাৰে যে এটলিষ্ট কোনোবাই যদি খাইছে, খোৱাৰ পিছত, এইটো ORSটো আগতো ল'ব পাৰি, খোৱাৰ পিছত যদি খাই এফেক্টিভ বেছি হ'ব। ধৰি লওক খালে কিমান, আৰু বেছিকৈ খালে পিছদিনাখন যোনটো পৰ্যায়ক্ৰমে হেংগঅভাৰ হয়, তাৰ পিছতো হেংগঅভাৰটো এইটো কাম কৰিব, ORSৰ পেকেট। বা আমি জেনেৰেলি নিমখ চেনি পানী এইবিলাক জানেই আৰু ইলেক্ট্ৰলাইটৰ কথা। বা স্পেচিয়েলি আজিকালি ৱেডিং ছিজনৰ এটা পেকেট, যোনখিনিয়ে খাব বিচাৰিছে এইটো যাতে যোগান ধৰে, এনেকুৱা পেকেট এটা যাতে লৈ থাকে, 20 টকা লয়। আৰু কল বা ফল মূল যদি এনেকুৱা কনজিউম কৰে, বডিটোত কষ্ট কম পাব, আৰু নিজে যিমান নহ'লেও 50% ভালভাৱে হ'লেও ঘৰলৈ গাড়ীখন চলাই, এটলিষ্ট গাড়ীখন ছাইডত ৰখাই হ'লেও থাকিব পাৰিব। সেইটোৱে কথা। ধন্যবাদ।